আজি ডিপু দাসক বাংলাদেশত যেনেকুৱা বাংলাদেশী মিয়াই অত্যাচাৰ কৰিছে, আজি আমি অসমত সকিয়াই নিছো বাংলাদেশী মিয়া। এতিয়া ঘৰে ঘৰে সোমাই বাংলাদেশী মিয়া কাটি মান, ঘৰে ঘৰে সোমাই বাংলাদেশী মিয়া কাটি মাননীয় মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ দিনত। এই বদমাইশ টিপু দেশক বাংলাদেশত জ্বলাইছে, এইটো আলাদা কথা হয়। কিন্তু আমাৰ অসমত কিমান আমাৰ মুছলমান ভাইসকলক মাৰিছে, পৰা দিছে, কাটিছে, একদম শেষ কৰি দিছে। তেতিয়া কোনোবাই পাৰ্টি ওলাই প্ৰতিবাদ কৰিছিল, ৰাস্তা ঘাটত ওলাইছিল, হা কোনোবাই থানাত কোনোবাই এজাহাত দাখিল কৰিছিল, কোনোবাই মানুহে আগবাঢ়ি আহিছিল নেকি? অহা নাই। আজিকালি আজি এটা কথা বাৰ বাৰ কৈ আছে, এতিয়ালৈকে যদি আমাৰ একজন মিয়া মানুহ ক'ৰবাই ৰাস্তাই গ'লে আপোনালোকে মাৰি পেলাই, কোনোবাই ব্যক্তি যদি মাৰে, এইটোৰ কোনো ন্যায় বিচাৰ নহ'ব, বুজি পাইছে? গতিকে আমি হ'লো মিয়া মুছলমান, বুজি পালি? আৰু তুই যে কৈ আছা যে মই ঘৰত যাই মিয়াক কাটিম, তো কাটিবলৈ নালাগে, তোৰ দা কাটাৰী যিমান আছে লৈ যাবি, মেয়াৰ ঘৰত যাবি, আৰু শুনি মেয়াৰ ঘৰত সোমাবাৰ আগত তোৰ পেনখন খুলিয়া সোমাবি, তাৰপাছত